নমস্কাৰ আজি মই আপোনালোকক গাহৰি পোৱালি পোহপালনৰ কথাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। এয়া দেখিছে সবফালে গাহৰি পোৱালি, এয়া হ'ল গাহৰি পোৱালি দেখিছে আপোনালোকে। এই গাহৰি পোৱালিৰ মাক বৰ্তমান নাই, মাক বৰ্তমান ঢুকালে, জন্মৰ পিছদিনাখনে ঢুকাইছে। কিন্তু মানুহে ভাবিব পাৰে এইটো বেমাৰ হৈ ঢুকাইছে, বেমাৰ হৈ ঢুকোৱা নাই। ইয়াত প্ৰব্লেম এটা আছিলে, মই আগৰ ভিডিঅ'ত আপোনালোকক কৈ গৈছিলোঁ। দানা পাত্ৰটো আমাৰ বহল হোৱাৰ কাৰণে পোৱালিতে দানা দিবলৈ যাওঁতে ওপৰলৈ উঠি দিয়ে ৱালত, আৰু তাত গা ধুই দিয়ে সোমাই তে কষ্ট পালে। কষ্ট পোৱাৰ ফলত আৰু কেলছিয়াম অলপ কমি গ'লে তেনেকুৱা হয়। তেতিয়া এই মানে তাৰ যিটো পিছফালে এটা গাহৰিৰ ফুল এপাহ ওলায়, সেই ফুলটো মানে যিটো বাঁহটো সেইটো ওলাই গ'ল। ডক্টৰ অহা অকণমান দেৰি পলম হোৱাৰ কাৰণে এই বাঁহটো ওলাই গ'ল। ওলাই যোৱাৰ পিছত মই বহুত চেষ্টা কৰিলোঁ, আমি ডক্টৰে আহি অপাৰেশ্যনো কৰিলে। অপাৰেশ্যন কৰাৰ পাছত কিন্তু ভাল নহ'ল, মৃত্যুৰ মুখত পৰিলে। তাৰপিছত আমি পোৱালিখিনি কেনেধৰণে ডাঙৰ দীঘল কৰিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকেও যদি তেনেকুৱা হয় তেতিয়া আপোনালোকে এই গাহৰি পোৱালিখিনি পুহিবৰ কাৰণে চিন্তা কৰিব নালাগে। কাৰণ দেখিছে আমি যেতিয়া ইয়াক গাখীৰ খুৱাই থাকিবলগীয়া হৈছে, আৰু কি গাখীৰ খুৱাইছোঁ আমি সকলোখিনি ক'ম। এনেধৰণে এতিয়া মানুহৰ ওচৰলৈ এই পোৱালিখিনি চাপি আহে, কাৰণ এহেঁতৰ মাকজনী নাই। এই দেখিছে কেনেধৰণে পোৱালিখিনি চাপি আহিছে। ইয়াত প্ৰায় 9টা পোৱালি আছে, আৰু এই 9টা পোৱালি আমি কেনেধৰণে গাখীৰ খুৱাইছোঁ আপোনালোকক দেখাম, আৰু কি গাখীৰ খুৱাইছোঁ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এনেধৰণে আপোনালোকে বাঁহ দুফাল ফালি ল'ব, ফালি লোৱাৰ পিছত দুগদানি আনি ল'ব, কাৰণ এটা এটাকৈ দুগদানি খুৱাবলৈ আপোনালোকৰ অসুবিধা হ'ব। আৰু আমি এতিয়া 9টা পোৱালি থকাৰ কাৰণে আমি ইয়াত 9টা দুগদানি বান্ধি দিয়া হৈছে। এতিয়া দেখিছে 1 2 3 4 5 6 7 8 9টা, আৰু এইটো সমানে ভাগ কৰি ল'ব। ভাগ কৰি পানীটো অলপ কুহুমীয়া কৰি ল'ব। কুহুমীয়া কৰি কিন্তু আপোনালোকে পাউডাৰ গাখীৰটো যিটো খোলা সেইটো নোখোৱাব, গেছ হৈ যাব। আপোনালোকে আমুল তাজা পেকেট এটা পায়, 10 টকীয়া পেকেটো পায়, আপোনাৰ আধা কেজি পেকেটো পায়, 200 টকা 230 টকা এনেকুৱা ভিতৰত লয়। আৰু 10 টকীয়া পেকেটো পায়। 10 টকীয়া পেকেটটো কিন্তু আপোনাৰ বেছি গাখীৰ নোলায়, সেইকাৰণে আপুনি আধা কেজিটো আনিবলৈ চেষ্টা কৰিব, আৰু তেতিয়া আপোনাৰ বেছিকৈ খুৱাব পাৰিব। আৰু এইকেইটা সদায় আপোনালোকে ধুবলৈ চেষ্টা কৰিব, কাৰণ গাখীৰ খুওৱাৰ পিছত ইয়াত বীজাণুবিলাকে আকৌ ইয়াত লাগি ধৰিব, আৰু দুগদানিবিলাক এনেধৰণে খুলি ৰাখিব। সেইটো আপোনালোকক আমি দেখাম কেনেকৈ ধুব লাগে। আৰু এইটো আপোনালোকে খুলি এনেকৈ ধুব। ইয়াৰ ফাকতো আপোনাৰ দেখিছে, এই ফাকটোৰ ভিতৰত আপোনাৰ গাখীৰ লাগি থাকে। আকৌ এইটো ফিটিং কৰি দিব, এনেকৈ ফিটিং কৰি দিব। ফিটিং কৰি দিলে এই গাখীৰ পেকেটটো আপোনাৰ হেৰি হৈ যাব। দেখিছে সিহঁতি গাখীৰ দিছে বুলি ভাবিছে আৰু খাবলৈ আহিছে। এনেধৰণেই আপোনালোকে কৰিব। অলপ কুহুমীয়া গৰম পানী কৰিব, দিনটোত 4-5 বাৰ খুৱাব লাগিব প্ৰথমতে। তাৰপিছত আপোনাৰ 5-6 দিন হোৱাৰ পাছত আপুনি যিকোনো বস্তু তাত গুলি অলপ লগত মিলাই খুৱাব পাৰিব। আৰু এইটো অকল গাখীৰ দিলেও নহ'ব, অলপ পানী যেতিয়া দিব তাত অলপ মিঠাটো কমিব, তেতিয়া কিন্তু খাবলৈ অলপ বেয়া পাব। আৰু চেনি মিক্স কৰি দিব অলপ মিঠা হোৱাকৈ, তেতিয়া পোৱালিখিনিয়ে খাবলৈ বৰ সোনকালে খায়। আৰু আপোনালোকে চিন্তা কৰিব নালাগে, পোৱালি ধুনীয়া হৈ থাকিব, ষ্ট্ৰং হ'ব পোৱালি। আৰু ভেটেনেৰি গাখীৰ পেকেট পায়, কিন্তু আমাৰ ইয়াত বৰকৈ পোৱা নাযায়, কাৰণ ইয়াত ভেটেনেৰি দোকানবিলাকে খুব চিনি নাপায় গাখীৰৰ পেকেট কি আছে। দৰৱো বহুতে চিনি নাপায়, যিকেইটা প্ৰচলিত হয় সেইকেইটাকে আনি থাকে, চলি থকাকেইটাকে। এতিয়া গাখীৰৰ পেকেট আছে, কিন্তু আমি ইয়াত নাপাওঁ। গুৱাহাটীত পায়, কিন্তু আমি আনিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকক মই গাখীৰ পেকেটটো কেনেকুৱা ধৰণৰ মই দেখাবলৈ চেষ্টা কৰিম। আৰু কিবা জানিব থাকিলে আপোনালোকে সুধিব আৰু জানিব পাৰিব। আৰু মাক নোহোৱাৰ লগে লগে গঁৰালত নথ'ব, কাৰণ ঠাণ্ডা। আৰু ইয়াত 100 এটা আমি বাল্ব দিছোঁ, দেখিছে। ইয়াত আমি 100 প্ৰথমতে আমি 200 বাল্ব দিছিলোঁ, ইয়াত 200 বাল্ব দিছিলোঁ, দেখিছে। তাৰপিছত গৰমটো বেছি অহাৰ লগে লগে আমি ইয়াত 100 এটা বাল্ব দিছোঁ, কাৰণ হিট পাবৰ কাৰণে। আৰু ইয়াত তলত খেৰ দিছোঁ। খেৰ এতিয়া আমি খুলি দিছোঁ, কাৰণ ইয়াত গেলি অলপ মুটি গোন্ধ আহে, সেইকাৰণে আমি ইয়াত আকৌ টক্টা দি দিম। ইয়াত পোৱালিখিনি থাকিব, আৰু পোৱালিখিনি থাকিব। আৰু এনেধৰণে আপোনালোকে পুহিবলৈ চেষ্টা কৰিব। দেখিছে মানুহৰ লগে লগে ঘূৰি ফুৰিছে। আৰু মই ভিডিঅ' আপোনালোকক কেনেকৈ ধোৱা পখলা কৰিব লাগে সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ।
এয়া দেখিছে আপোনালোকে এনেধৰণে গাখীৰটো গুলি লৈ টেমাত ভৰাই ল'ব। প্ৰত্যেকটো টেমাতে আপুনি অলপ ফুল কৰি ল'ব। কাৰণ এটা গাখীৰত এটা পোৱালীয়ে দুগ্দানিত খাবলৈ অসুবিধা পাব। সেইধৰণে আপোনালোকেও বাঁহৰ বনাই ল'ব, আৰু নহ'লে আপোনালোকে এটাকৈ খুৱাবলৈ হ'লে বহুত কষ্ট হ'ব, কাৰণ সেইকেইটাই ব্যৱহাৰ কৰি থাকিব আৰু আপুনি ধৰি খুৱাবলৈ অকণমান অসুবিধা হয়, আৰু ডাঙৰ হ'লে আৰু অসুবিধা হ'ব। আৰু এনেকৈ আপুনি প্ৰায় 15 দিনমান পোৱালিখিনি এনেকৈ আপুনি খুৱাই থাকিব লাগিব, কাৰণ তেহেঁতি দানাটো অলপ চেলেকিব পৰা হ'লেই আপুনি গাখীৰটো কমাই দিব পাৰিব। এয়া দেখিছে আপোনালোকে, এই দুগ্দানিটো আকৌ এনেকৈ আপোনালোকে ফিটিং কৰি দিব। ফিটিং কৰাৰ পাছত মই আপোনালোকক কেনেকৈ পোৱালিখিনিক খুৱাব লাগে ভিডিঅ'ৰ যোগেদি আপোনাক দেখাবলৈ আমি চেষ্টা কৰিম। এতিয়া আপোনাক আমি পোৱালিকেইটাক কেনেকৈ খুৱাইছোঁ আমি দেখাবলৈ আপোনালোক চেষ্টা কৰিম। আপোনালোকে চাব, আপোনালোকো এনেকুৱা হ'লে মানে আপোনালোকে এই ভিডিঅ'টো চাই মানে সুবিধা হ'ব চালে, কাৰণ বহুতৰ অসুবিধা হৈ পৰে। এনেকৈ যদি গাহৰি এজনী এদিন বা দুদিনৰ পোৱালিত ঢুকাই যায়, তেতিয়া এই অলপ প্ৰব্লেম হৈ যায়। এতিয়া আমাৰ হৈ গ'ল, এয়া আপোনাৰ দুগ্দানি সাঁপোৰ লগাই হৈ গ'ল, আৰু সাঁপোৰৰ যিটো নিপুলটো ভালকৈ লাগিছেনে আপোনালোকে খালি ভালকৈ এবাৰ চাই ল'ব। আৰু দেখিছে সিহঁতি এতিয়া পোৱালি খাওঁ কৰি আছে, পোৱালিখিনিয়ে এতিয়া খাওঁ কৰি আছে। আৰু এনেধৰণে আপোনালোকে খুঁটিত ৰছী এডাল বান্ধি ল'ব, কাৰণ ওলমাই দিবলগীয়া হয়, নহ'লে আপুনি কিমান দেৰি ধৰি থাকিব। ওলমালেও আপুনি অলপ ধৰি ৰাখিব লাগিব, কাৰণ বেকা কৰি দিব লাগিব, ৰছীটোত দিগদাৰ হয়। আৰু দিয়াৰ লগে লগে সিহঁতি জঁপিয়াবলৈ লাগিছে, এনেকৈ বান্ধি ল'ব। এতিয়া বান্ধি লোৱাৰ পাছত আপোনালোকে তললৈ নমাই দিব, আৰু প্ৰত্যেকটোৱে হুলস্থুলীয়া পৰিৱেশ হৈ থাকে, কাৰণ একেটাতে বহুতে খাবলৈ যাব। আপুনি হাতেৰে আকৌ নি পানী সিটোক লগাই দিব লাগিব দুগ্দানিটো, কাৰণ একেটাতে 2-3টাই খাবলৈ চেষ্টা কৰিব। এয়া দেখিছে কি সুন্দৰকৈ গাখীৰ খাইছে। এইটো এটা আপোনাৰ আমি নিজেই চিন্তা কৰি এনেকুৱা বুদ্ধি এটা আমি উলিয়াইছোঁ। এয়া এটা নিপুল সোমাই গ'ল, সম্পূৰ্ণ লগা নাছিলে, নলগাৰ কাৰণে ভিতৰলৈ সোমাই গ'ল। তেতিয়া মানে অলপ অসুবিধা হয়, পোৱালিখিনি আৰু হুলস্থুলীয়া হয়, দুখ পোৱাৰ চান্স থাকে। সেইকাৰণে ভালকৈ আপোনালোকে লগাবলৈ চেষ্টা কৰিব, কেতিয়াবা হৈ যায়। এয়া চাওক, আকৌ নিজে এতিয়া আপোনাৰ নিজৰ জেগাই আকৌ গাখীৰ খাবলৈ আৰম্ভ কৰিলে। খুব বেছি আপোনাৰ 2-3 মিনিটত আপোনাৰ এই গাখীৰ শেষ কৰি দিব। কোনোবাই এটাই বেছিকৈও খাই দিয়ে, সেইটো আপুনি চাই থাকিব, কাৰণ এটাক খাবলৈ নিদিব পাৰে। এনেধৰণে আপোনালোকে গাখীৰটো খুৱাবলৈ চেষ্টা কৰিব। আৰু এবাৰত নহয়, এইটো 2-3 বাৰ দিনটোত খুৱাব লাগিব। প্ৰথম কেইদিন 5 বাৰমানলৈকে খুৱাবলগীয়া হয়, 4-5 দিনৰ পিছত 2-3 বাৰ খুৱাবলগীয়া। আমি ইয়াৰ লগত ভাতৰ মাৰো মিক্স কৰি দিছোঁ, কাৰণ ভাতৰ মাৰটো বহুত এটা জৰুৰী ভিটামিন থকা হয়। ভাতৰ মাৰটো মানুহে কয় বহুত জোৰ থাকে, আৰু সেইকাৰণে আমি ভাতৰ মাৰটো গাখীৰ লগত বৰ্তমান এতিয়া মিক্স কৰি দিছোঁ, তেতিয়া গাখীৰটো অলপ কম পৰিমাণ হ'লেও হয়। আৰু ভাতৰ মাৰটো আপুনি দিবলৈ হ'লে প্ৰায় 5 দিনমান পিছত দিব, কাৰণ সিহঁতি পেটত অকণমান অসুবিধা হ'ব পাৰে। এয়া দেখিলে খাই শেষ কৰি দিলে, আকৌ এবাৰ আমি লগালগ দিবলগীয়া হয়, কাৰণ এটা টেমাত গাহৰি পোৱালিটো কেতিয়াও পেট নভৰে। আৰু খুব বেছি এইটো 150 গ্ৰাম 200 গ্ৰামৰ টেমা হয়, প্ৰায় সিহঁতি 300-400 গ্ৰাম খায়। সেইকাৰণে আকৌ এবাৰ আমি ইয়াক লগালগ দিম। আপুনিও দিব, একেচাটতে 2বাৰ দিব, ডাঙৰ হৈ আহিছে। প্ৰথম কেইদিন আপুনি এবাৰ দি
দিনটোত 5 বাৰ দিব, এবাৰ এবাৰকৈ। এতিয়া আমি দুবাৰ দুবাৰকৈ 2-3 বাৰ দিবলগীয়া হয় দিনটোত। আৰু পাৰিলে আপোনালোকে ভেটেনেৰি যিটো গাখীৰ পেকেট, সেই গাখীৰ পেকেটটো আনিবলৈ চেষ্টা কৰিব। মই আনিবলৈ এতিয়া চেষ্টা কৰিছোঁ। মই আনিলে আপোনালোকক ভিডিঅ'টো দেখাম কোনটো গাখীৰৰ পেকেট, আৰু গাখীৰৰ পেকেট লাগিলেও আপোনালোকে মোক অৰ্ডাৰ কৰি লৈ যাব পাৰিব মোৰ পৰা। মই এতিয়া আনিবলৈ চেষ্টা কৰিম। এইটো গুৱাহাটীত পোৱা যায়। এয়া হৈ গ'ল খাই। এনেকৈ আপুনি বাঁহৰ দুচটাত বান্ধি ল'ব। এয়া আমি এতিয়া ধুবলৈ লৈ আহিছোঁ। এতিয়া ধোৱাৰ আপোনালোকক কেনেকৈ ধুব লাগে আপোনালোকক দেখাম, কাৰণ আপুনি বাঁহডালৰ পৰা খুলিব নালাগে। বাঁহডাল খুলিলে সদায় আপুনি বান্ধি থাকিবলৈ অকণমান অসুবিধা হ'ব। সেইকাৰণে আপুনি বাঁহডালতে চেপা মাৰি বান্ধি থোৱা আছে। আৰু দুগদানি সাঁফৰটো খুলি আমি টেমাকেইটাত বৰ্তমান পানী ঢালি দিম। পানী এবাৰ নহয় 2-3 বাৰ আমি ঢালি জোকাৰি চফা কৰিবলৈ চেষ্টা কৰিম। কাৰণ গাখীৰ অকল বীজাণু বুলিয়ে নহয়, ইয়াত বীজাণু গোট খোৱাটো বুলিয়ে নহয়, ইয়াত গাখীৰ বস্তুটো পিছদিনাখনলৈ থাকিলে অলপ টেঙা টেঙা গোন্ধ এটা আহে, আৰু গোন্ধটো এটা পয়জন হৈ যাব, এচিডৰ লেখীয়া হৈ যাব। সেইকাৰণে গাহৰি পোৱালি বেমাৰৰ পৰিব পাৰে বেমাৰত। সেইকাৰণে আমি এইটো এনেধৰণে ধুই দিছোঁ। এবাৰ আমি ধুলোঁ, আৰু দ্বিতীয়বাৰ আকৌ আমি পানী ঢালি আকৌ আমি ধুবলৈ এয়া চেষ্টা কৰিছোঁ। লগতে আপুনি পাৰিলে আঙুলি বা কিবা এটা বস্তু ভৰাই পিনি আপুনি চফা কৰি দিবলৈ চেষ্টা কৰিব। তাত বিজলীয়া টাইপৰ আপোনাৰ গাখীৰৰ হেৰিটো থাকি যাব পাৰে। কাৰণ ভিডিঅ'টো অকণমান দীঘল হৈছে, আপোনালোকক সম্পূৰ্ণকৈ আমি দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণে অকণমান ভিডিঅ'টো আপোনালোকে দীঘল হৈছে। কিন্তু আপোনালোকে ভিডিঅ'টো চালে আপোনাৰ নিজৰে এটা মানে ভাল লাগিব যে এনেকুৱা এটা আমি পোৱালিক খুৱাবৰ কাৰণে এটা বুদ্ধি শিকিলোঁ। আমিও প্ৰথমতে চিন্তা কৰিছিলোঁ কেনেকৈ খুৱাম, পিছত আমি এনেধৰণে খুৱাবলৈ আমি আমাৰ বাইদেউ ভাগৰ মানে গাহৰি আছিল, বাইদেৱে আমাক কৈছিলে যে এনেকৈ খুৱাবৰ কাৰণে। সেইকাৰণে আমি নিজে যেতিয়া আমি খুৱাবলৈ আইডিয়াটো পাইছোঁ, তেতিয়া সেইকাৰণে আমি আপোনালোকেও দেখক, সেইটো কাৰণে আমি এই কামটো কৰিবৰ কাৰণে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে নিপুলৰ আমি যিটো সাঁফৰ 2টা খুলি দিছোঁ। খুলি দিয়াৰ পিছত ইয়াত মানে যিবিলাক জাম লাগি আছে, যিটো লেতেৰা লাগি আছে, সেই লেতেৰাখিনি গুচি যাব। গুচি আমি এইটো ভালকৈ আমি ধুবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক সম্পূৰ্ণকৈ আমি ভিডিঅ'টো দেখাইছোঁ, কাৰণ অকণকৈ আমি কাটি দেখাব পাৰোঁ, কিন্তু নহয়, আমি সকলোখিনি আমি দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে, আকৌ আমি নিপুলখিনি লগাই পিনি এতিয়া আমি থৈ দিছোঁ। অলপ দেৰি শুকাব। শুকুৱাই মেলি শুকুৱালে ভাল, আৰু মানে বীজাণুবিলাকো অলপ গুচি যায়। আৰু ভালকৈ লগাই ল'ব, কাৰণ এই আগত যিটো আপুনি দেখিছিলে ওলাই গৈছিলে, তেনেকৈ ওলাব আৰু যে ওলাই নাযায়, সেইবাবে আপোনালোকে ভালকৈ ফিটিং কৰি ল'ব। এতিয়া আমাৰ ধোৱা হৈ গ'ল। অলপ ৰ'দত আমি দিম, ইয়াক ৰ'দত অলপ শুকাবলৈ দিলে বেছি ভাল হয়। তাৰপিছত চাওক, পোৱালিখিনিয়ে খাই বৈ ধুনীয়াকৈ এতিয়া শুইছে। এয়াই হৈ গ'ল আপোনালোকৰ যিটো আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ, আপোনালোকে চালে। আৰু যিসকল মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে, আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যদি ফেচবুক পেজত চাইছে, আপোনালোকে ফ'ল' কৰি দিব। বহুতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰে, আপোনালোকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।